কলিয়াবৰ টেণ্ট এণ্ড ডেক'ৰেটেড সন্থা কলিয়াবৰ যোৱাবাৰ যিদৰে তেখেতে বিজয়ী হৈছিল এইবাৰো তেনেকৈ বিজয়ী হৈ মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰিছে। তাৰ বাবে আমি কলিয়াবৰ টেণ্ট সন্থাৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেত যিমান পাৰি আমি কলিয়াবৰ টেণ্ট সন্থাই তেখেতৰ হৈ যোৱা নিৰ্বাচনত আমাৰ সদস্যবৃন্দই যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছে আৰু তেখেত আমাৰ কলিয়াবৰ টেণ্ট সন্থাৰ লগত প্ৰায় জড়িত হৈ থাকে আৰু আমিও তেখেতক আজিলৈকে কলিয়াবৰ টেণ্ট সন্থাই এৰি দিয়া নাই। তেখেতৰ এনে বিজয়ীক আমি আন্তৰিকভাৱে শলাগ লৈছোঁ আৰু আগলৈও এইদৰে কলিয়াবৰৰ ৰাইজৰ কাম কৰিবৰ বাবে যাতে তেখেতে শক্তি পায় তাৰ বাবে কলিয়াবৰ টেণ্ট সন্থাৰ তৰফৰ পৰা আমি আশা কৰি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, অৱশ্যে এইটো ঠিক কথা সুধিছে। কলিয়াবৰৰ তেখেতে যথেষ্টখিনি কাম ইতিমধ্যে কৰিছে। বিশেষকৈ ৰাস্তা পদূলিসমূহ কলিয়াবৰৰ প্ৰায় বিভিন্ন জেগাত বিভিন্ন সমোৱা জেগাতো এতিয়া পকী ৰাস্তা আমি দেখিবলৈ পাইছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰতো তেখেতে ইতিমধ্যে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়সমূহ উন্নীতকৰণ কৰিছে আৰু চিকিৎসাৰ ক্ষেত্ৰতো তেখেতে ইতিমধ্যে কলিয়াবৰৰ উলুৱনিত আয়ুৰ্বেদিক এখন হস্পিটেল তেখেতে স্থাপন কৰিছে। কৈতূলত এখন ল' কলেজ স্থাপনৰ বাবে যোজা কৰিছে, ইতিমধ্যে খুঁটা স্থাপন কৰিছে আৰু বিভিন্ন স্কুলত বিভিন্ন ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত তেখেতে যি অৰিহণা যোগাইছে সেয়া অনস্বীকাৰ্য। ইয়াক সকলোৱে একমুখে স্বীকাৰ কৰিব আৰু তাৰে ফলশ্ৰুতিত এইবাৰ তেখেতে বিপুল ভোটত জয়লাভ কৰি পেলাই কলিয়াবৰলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্ত্ৰিত্ব পোৱাৰ বাবে আমি কলিয়াবৰৰ ৰাইজে অতিশয় আনন্দিত। আৰু আগবাঢ়ক, কলিয়াবৰৰ বিভিন্ন ক্ষেত্ৰত যি কৰিবলগীয়া বাকী কাম ৰৈ গৈছে সেইসমূহ তেখেতে সম্পূৰ্ণ কৰক, আমি তাকেই কামনা কৰিছোঁ। টেণ্ট এণ্ড ডেক'ৰেটৰ সন্থাৰ ফালৰ পৰা আমি আজি যি তেখেতৰ শপত গ্ৰহণ অনুষ্ঠান মন্ত্ৰিত্বৰ আমাৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়ালে অশেষ শুভকামনা আৰু শুভেচ্ছা জনালোঁ। আমাৰ এই সন্থাৰ জৰিয়তে তেখেত আজি প্ৰায় আমাৰ লগত প্ৰায় 15 বছৰ ধৰি জড়িত। তেখেতে আমাৰ হৈ যথেষ্টখিনি কৰিও দিছে, আমাক আৰ্থিকভাৱে সহযোগিতাও দিছে আৰু আমি যিখিনি পাৰিছোঁ তেখেতক যিমানখিনি আমাৰ আমাৰ সন্থাৰ যোগেদি পাৰিছোঁ তেখেতক আমাৰ যি নিৰ্বাচন হৈ গ'ল তাতো আমি যথেষ্টখিনি সহায় কৰিছোঁ আৰু আগলৈও যেন তেখেতে আমাক এনেধৰণেই সহায় সহযোগিতা আগবঢ়ায় তাৰ হৈ আমি সকলোৱে টেণ্ট সন্থাৰ ফালৰ পৰা তেখেতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।